কৃষ্ণ জয়গুৰু শংকৰ মনোকমলৰ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী বৰ্ষৰ যি বাতাবৰণ অসমবাসী ৰাইজক দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে। আমাৰ এইখন প্ৰাথমিক 1976 চনতে প্ৰতিষ্ঠা হ'ল। আজি 50 বছৰীয়া গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষ ইতিমধ্যে আমাৰ 24 চনত হৈছে আৰু কাৰ্যসূচী মতে আমাৰ অহা ইংৰাজী 11, 12, 13 শুক্ৰ, শনি আৰু দেওবাৰে অনুষ্ঠিত হ'ব। বৰ্তমান আমাৰ এই সোণালী জয়ন্তী উদযাপনৰ ক্ষেত্ৰত আমাৰ প্ৰাথমিক শাখাৰ সংগী প্ৰায় 100 অধিক আছে। এই 100 অধিক সংগী আজি প্ৰায় এবছৰ আগৰ পৰাই প্ৰস্তুতি চলিছে। এতিয়া সময় যেতিয়া ওচৰ চাপিছে আমি দ্ৰুতগতিত কামবিলাক কৰিছোঁ, আপোনালোকে দেখিছে। গতিকে এই অনুষ্ঠানভাগীৰ কাৰণে প্ৰাথমিক শাখাৰ সংগী বা সমস্ত এইকেইদিন টোপনি নাই। অনুষ্ঠানভাগী কেনেধৰণে সাফল্যমণ্ডিত কৰিম এই ক্ষেত্ৰত সকলোৱে উঠিবই লাগিছে। তাৰ আমাৰ কিছুমান কাম ইতিমধ্যে হৈ উঠিছে আৰু প্ৰায় 20% কাম বাকী আছে। এইখিনি কাম আমি বৰ্তমান কেনেধৰণে অনতিপলমে সুচাৰু কৰিব পাৰোঁ, সুচাৰুভাৱে চলাই নিব পাৰোঁ তাৰ প্ৰচেষ্টাত আমি লাগি আছোঁ। যিহেতু দেশৰ বৰ্তমান প্ৰতিকূল পৰিৱেশ আৰু আমাৰ প্ৰাথমিক শাখাৰ সংগীসকলৰ আপ্ৰাণ চেষ্টাত নতুনকৈ মণিপুৰভাগীও আমি এটা পকী বেলেগ ধৰণে নিৰ্মাণ কৰা হৈছে, যিটো আগতে নাছিল। গতিকে তাতো অৰ্থ যথেষ্ট ব্যয় হৈছে। গতিকে আশা কৰিছোঁ আমি কাৰ্যসূচী প্ৰায়বিলাক প্ৰাথমিক শাখাত তথা চহৰ এলেকাত যিমানবিলাক ভকত আছে সকলোকে আমি বিতৰণ কৰিছোঁ আৰু আমি আয়োজন কৰা অনুষ্ঠানভাগী যাতে সৰ্বতো প্ৰকাৰে মংগলময় হয় তাৰ কামনা কৰি আমি আপোনালোকৰ আগত অসমবাসী ৰাইজক সেৱা জনাইছোঁ। কৃষ্ণ। আমি মৌনৈ কমলপুৰ প্ৰাথমিক শাখাৰ সোণালী জয়ন্তী আমি যি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী প্ৰস্তুত কৰি ইতিমধ্যে আমি কামত অগ্ৰসৰ হৈছোঁ। তাৰ কিছু আমি ৰেঙনি দিব খুজিছোঁ। আমি প্ৰথম 11 অক্টোবৰ ৰাতিপুৱা উষা কীৰ্তন, তাৰ পাছতে গছপুলি ৰোপণ, নাম প্ৰসংগৰ পাছতে সাহিত্য প্ৰতিযোগিতা, স্মৃতি চাৰণ সভা, যুৱ সমাৰোহ আৰু সন্ধিয়ালৈ আমি এভাগী নৃসিংহ মুৰাৰী নাট প্ৰদৰ্শন হ'ব। প্ৰথম দিনাৰ কাৰ্যসূচী, তাৰ পাছতে যৱনিকা পৰি দ্বিতীয় দিনাৰ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। সাংস্কৃতিক সমাৰোহ, স্মৃতি গ্ৰন্থ উন্মোচনী সভা হ'ব আৰু তাৰ পাছতে শিশু আই মাতৃ সমাৰোহ ভাগি হ'ব আৰু সন্ধিয়াত শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা নাট প্ৰদৰ্শন হ'ব। আমি এতিয়া শেষৰ দিনা অৰ্থাৎ 13 তাৰিখ দেওবাৰৰ কাৰ্যসূচীলৈ আহিছোঁ। আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ব, ভাগৱত শোভাযাত্ৰা, তাৰ পাছতে আমাৰ অতি আকাংক্ষিত মুকলি সভা হ'ব। আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি স্মৃতি আমি ৰক্ষা কৰিবলৈ এভাগী স্মৃতি গ্ৰন্থ আমি প্ৰস্তুত কৰি ৰাখিছোঁ। স্মৃতি গ্ৰন্থৰ ভাগ স্বৰ্ণকমল নামকৰণ কৰা হৈছে।